আমি যদি বহুত বেছি ফুল পেটে থাকোঁ বা বহুত বেছি খোৱা লোৱা কৰি থাকোঁ বা আমাৰ যদি ছিষ্টেমটো ডাইজেশ্যনত ব্যস্ত থাকে তেতিয়া আমি এনাৰ্জি ৰিচিভ কৰাৰ কাৰণে বেষ্ট অৱস্থাত নাথাকোঁ আমি যিমানে খালী হৈ থাকিম এমটি হৈ থাকিম বা আমি যদি ভোকাতুৰ হৈ থাকিম অলপ যদি ভোক থাকে তেতিয়া স্পিৰিচুৱেল এনাৰ্জি বা মাৰ শক্তিটো আহৰণ কৰাৰ কাৰণে আমি বেষ্ট পজিশ্যনত থাকোঁ মন আছে মানে অপব্যাখ্যা আছে আমাৰ প্ৰতি মানে বহুত বেছি মানে বাল্মীকি কিবা কৈছে কিবা হৈ গৈছে কাৰণ আমি ৰামায়ণ একচুৱেলি ধাৰাবাহিক কৰি বুজিছোঁ ন ৰামায়ণ সাগৰৰ যিখন ৰামায়ণ আছিলে তাত যিজন ৰাম সেয়া ৰাম হোৱা নাই এতিয়া কি হৈ যায় বস্তুটো প্ৰত্যেকটো বস্তুৰ এটা লিমিটেশ্যন আছে ন চ' তাতে এইটো হয় যে এষ্ট্ৰলজি নামৰ আটাইতকৈ স্কেম এষ্ট্ৰলজি নামতে হয় আৰু ফিয়াৰেদি কৰে তোমাক ভয় খুৱাই দিব এইটো কিন্তু তোমাৰ শনিটো এনেকৈ আছে তোমাৰ এয়া কিন্তু চেষ্ট তুমি চ' তুমি ভয় দে কি লাগে এইটো হয় তো ৰামে এটা সময়ত আছিল ৰজা মানে কি আৰু সকলো সুখ আছে তাত নেক্সট বনবাস হে চ' এজন ৰজাই বনবাসলৈ গৈ আছে কিন্তু হাঁহি হাঁহি গৈ আছে চ' তো সেই বস্তুটো দেখাইছে যে আমি টাফ মুমেণ্ট কেনেকৈ জীৱনত ফেচ কৰিব লাগে শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম নমস্কাৰ দৰ্শকসকল আপোনালোকে চাই আছে দীপাংকৰৰ সৈতে মোৰ পডকাষ্ট শ্ব' ফুলফিল ইয়ৰ ড্ৰিম পডকাষ্ট উইথ দীপাংকৰ আৰু আজি মোৰ ষ্টুডিঅ'ত নয়ন হাউদা ৰিটাৰ্ণ হৈছে বহুত দিনৰ মূৰত আৰু ইমান ব্যস্ততাৰ মাজত থাকে তো ৰিকুৱেষ্ট কৰি নাপাওঁ মানুহজনক তো ফাইনেলি আজি পালোঁ যেনেকৈ নহওক আজি নয়নদা আহিল মোৰ ষ্টুডিঅ'লৈ পুনৰবাৰৰ কাৰণে চ' ভাল লাগিলে মোৰ বহুতখিনি আৰু আজি অকণমান কথা আমি আলোচনা কৰিব পাৰিম ৰাম নৱমী যিটো আহি আছে আৰু বৰ্তমান যিটো নৱৰাত্ৰি চলি আছে আমি ৰাম নৱমীৰ ওপৰত আমি কথা পাতিম আৰু আমি আজিকালি যিটো ডিপ্ৰেশ্যন বেমাৰবিলাক ষ্ট্ৰেছ ডিপ্ৰেশ্যন বাঢ়ি আছে তাৰ ওপৰত অলপমান কথা পাতিবৰ কাৰণে আমি চেষ্টা কৰিম নয়নদাৰ সৈতে তো ৱেলকাম টু মাই ষ্টুডিঅ' বহুত বঢ়িয়া নয়ন হাউ ৰিটাৰ্ণ ষ্টুডিঅ'টো একেই আছে কিন্তু ষ্টুডিঅ'টো একেই আছে কিন্তু এক বছৰ আগত যি বছৰ অলমষ্ট কিবা চেঞ্জ কৰিব লাগিব নেকি নাই ঠিক আছে মই মানে মোৰ ডিপাৰ্টমেণ্টটো বেলেগ মই মানে মই ভাবোঁ যে আটাইতকৈ বেছি এনাৰ্জাইজ কৰিব পৰা বস্তু হ'ল হিউমেন মানুহ নিজে মানুহৰ শৰীৰ বা মানুহজন নিজে স্বয়ং চ' মোৰ ডমেইনটো সেইটো মানুহজন কেনেকৈ এনাৰ্জাইজ হৈ থাকক এৰিয়া ঠাইটোৰ পৰা চবৰে বেলেগ বেলেগ ঠাইখনৰ বেলেগ থাকে তেনেকুৱা হয়তো আজি তুমি আপলোড কিজানি দিওঁতে ৰামনৱমী হ'ব নেকি সেইদিনা হয়তো সেনেকুৱা হ'ব 6 এপ্ৰিল 6 এপ্ৰিল হৈ যাব অ'কে আজিতো 3 এপ্ৰিল আমি কৰি আছোঁ সত্য নৱৰাত্ৰি চলি আছে নৱৰাত্ৰি কেনেকুৱা গৈ আছে তোমাৰ নৱৰাত্ৰি ভাল আৰু ফাষ্টিং মানে আপোনাৰ মই গ'লে কামাখ্যা মা গ'লোঁ বগলা মা গ'লোঁ মই যোৱাই হয় যিটো উইকলি তো পূৰা একদম ফেচ পোৱা যায় মানে প্ৰথম নে আগতে কৰিছিল মই আজি লাষ্ট দুবাৰমান কৰিলোঁ আমাৰ শাৰদীয় নৱৰাত্ৰি পালন কৰোঁ আৰু এইটো গুপ্ত কৰা নাই ন গুপ্ত কৰি পোৱা নাই গুপ্ত মানে গুপ্তটো দুবাৰ হয় গুপ্ত কৰি পোৱা নাই আছে মই তোমাক জুনত মনত পেলাই দিম গুপ্তটো তান্ত্ৰিক ফৰ্মত হয় নৰ্মেলি মানে যেতিয়া দশম মহাবিদ্যালয়ৰ সাধনা মানে কথা নাই তুমি যদি যিকোনো যদি দেৱী মানে ধৰাৰ প্ৰতি তুমি এট্ৰেক্টেড হয় কোনোবা যদি মাৰ কোনোবা স্বৰূপৰ এট্ৰেক্টেড তুমি নৱৰাত্ৰি 4টা নৱৰাত্ৰি তোমাৰ কাৰণে মাষ্ট মানে টেকন'লজিটো কি মাৰটো ব্লেছিংছ সকলো সময়তে আছে কিন্তু যিটো এই সময়ত নৱৰাত্ৰিৰ এই বিশেষ সময়টোত কি হয় যিটো ফেমিনাইন এনাৰ্জি আমি যাক ডিভাইন ফেমিনাইন কওঁ ন মাৰ যিটো এনাৰ্জি এইটো বেছি জাগ্ৰত হৈ যায় আৰু যেতিয়া জাগ্ৰত হ'ব তেতিয়াহ'লে আমি তাৰ সুবিধা ল'ব লাগে সুবিধা ল'বৰ কাৰণে কি হয় আমি যদি বহুত বেছি ফুল পেটে থাকোঁ বা বহুত বেছি খোৱা লোৱা কৰি থাকোঁ বা আমাৰ যদি ছিষ্টেমটো ডাইজেশ্যনত ব্যস্ত থাকে তেতিয়া আমি এনাৰ্জি ৰিচিভ কৰাৰ কাৰণে বেষ্ট অৱস্থাত নাথাকোঁ আমি যিমানে খালী হৈ থাকিম এমটি হৈ থাকিম বা আমি যদি ভোকাতুৰ হৈ থাকিম অলপ যদি ভোক থাকে তেতিয়া স্পিৰিচুৱেল এনাৰ্জি বা মাৰ শক্তিটো আহৰণ কৰাৰ কাৰণে আমি বেষ্ট পজিশ্যনত থাকোঁ চ' এই বিষয়ে মই বহুত আগতে পডকাষ্ট কৈছিলোঁ গম নাপাওঁ কিন্তু মই কওঁ এইটো বিষয়ে প্ৰায় মই এটা কথা সুধিছোঁ আপোনাক যিহেতু ধৰি লওক ইছলাম ধৰ্মত ৰোজাৰ সময়ত
এটা কথা তেওঁলোকে মই শুনিছোঁ দেই কথাটো যে ৰোজাৰ সময়ত যিসকলে ধৰি লওক একদম পূৰা শুদ্ধ মনেৰে ৰোজা পালন কৰে তেওঁলোকে সম্মুখ কৰিব নাপায় বুলি কয় সেইখিনি সময়ত সম্মুখ নকৰে বুলি কয় আৰু ছেইম মানে আমাৰ নৱৰাত্ৰিৰ সময়ত সেই 9টা দিনত সম্মুখ কৰিব নাপায় নেকি নাপায় বুলি তেনেকুৱা কথা নাই মানে ছেইম বস্তুটো চ' একচুৱেলি আমি যেতিয়া সংকল্প লওঁ মানে যিজনে সাধনা কৰে তেওঁলোকেতো চেলিব্ৰেচিটো মাষ্ট ঠিক আছে নাপায় বুলি তেনেকুৱা কথা নাই যে এইখিনি সময়ত তেনেকুৱাকৈ প্ৰব্লেম হ'ব কিন্তু মানে মই বস্তুটো কি যেতিয়া সময়টো কি মাৰ শক্তি বেছি জাগ্ৰত হৈ আছে তো তুমি মানে মন ইন্দ্ৰিয় সকলো বস্তু মাৰ ফালে লগাই দিয়া হয়নে বস্তুটো 4টা নৱৰাত্ৰি আছে চ' সেইটোৱেই টেকন'লজি কিন্তু নাপায় বুলি কথা নাই মানে তুমি যিমানে নিজকে ডিচিপ্লিন হৈ থাকা ইভেন বহুতে নখ নাকাটে ইভেন আমিতো কেনেকৈ মানুহ আমিতো বাহিৰৰ ফুড নাখাওঁ মানে ফুল্লি মানে যাতে আনৰ হাতৰো খাব নালাগে পাৰিলে তুমি যদি ইমান নিয়ম মানিব পাৰা কিছুমানে ভূমি চয়ন কৰে মাটিত খুৱাই চ' প্ৰতিটো বস্তুৰ ৰিজন আছে তুমি চোৱা যে তোমাক কিমানখিনি তুমি মানিব পাৰা সেইটো নিজৰ ওপৰত ডিপেণ্ড নিজৰ ওপৰত কথা তুমি লাহে লাহে বঢ়াই দিয়া এইখিনিতে নহয় আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মন্ত্ৰ জপ নহ'লে ধ্যান বা মেডিটেশ্যন মূল সাধন টাইম এইটোহে কিন্তু বাকীবিলাক ছেকেণ্ডাৰী নহ'লে মন্ত্ৰ জপ মানে দুটা বস্তু মই বস্তুটো বুজাই দিছোঁ তুমি যিটো পূজা কৰিবা মন্ত্ৰ জপ কৰিবা বা ধ্যান কৰিবা এইটোৰে তুমি কি কৰিবা শক্তি উৎপন্ন কৰিবা বাকী যিখিনি নিয়ম মানিবা সেইটোৰে তুমি শক্তি আহৰণ কৰিবা এটা ইটিং এটা ডাইজেশ্যন বুজি পাইছা বস্তুটো তুমি যদি বাকী নিয়মখিনি ঠিকমতে মনা তুমি ডাইজেষ্ট কৰিব পাৰিবা নহ'লে তুমি শক্তি ঠিকে উৎপন্ন কৰিলা শৰীৰে শক্তিটো ল'ব নোৱাৰিব আমি যিমানখিনি নিয়ম মানো ন সেইটোৱে মানে মেইন কথা এটা আহৰণ এটা উৎপাদন মানে শক্তিৰ চ' সেইকাৰণে আমি ফাষ্টিংটো বেছি গুৰুত্ব দিওঁ প্ৰতিটো ৰিলিজনে দিয়ে ফাষ্টিং মানে তুমি শক্তি এবজৰ্ভ কৰিব পাৰা সেইকাৰণে আৰু এটা বস্তু মই ইণ্টাৰেষ্টিং বস্তু কওঁ মানে মোৰ লাইফৰ পৰাই কওঁ মোকতো দেখিলে মানে মানুহজন কি যিমান খাই বুলি ভাবে তো বহুত নাখাওঁ একচুৱেলি পইচা আগতে বহুত খাইছিলোঁ তো যিমানে সময় গৈ আছে সিমানে খাদ্যৰ পৰিমাণ টোপনিৰ পৰিমাণ কমি গৈ শৰীৰে বেলেগ চ'ৰ্চ বিচাৰি পায় তুমি যদি মন্ত্ৰ জপ কৰে মন্ত্ৰৰ পৰা শৰীৰে ফুৱেলটো লৈ লয় তেনেকুৱা চ' খালি সেই মন্ত্ৰৰ মাজতে আমাৰ ইন্ধনটো আছে য'ত আমাৰ শৰীৰে এবজৰ্ব কৰিব পাৰে আমাক আল্টিমেটলি ফুড মানে কি আমাৰ ফুৱেল ইন্ধন লাগে ন ইন্ধনটোৰ চ'ৰ্চ কি খাদ্য এতিয়া বেলেগো নাই এতিয়া আমাৰ কাৰণে আছে আমাৰ বডি বেলেগৰ পৰা ইন্ধন লয় সেইকাৰণে ইমান প্ৰয়োজন নহয় খাদ্যৰ তেনেকুৱা চ' সেইটো ছেইম হয় চব ৰিলিজনতে সেইকাৰণে ফাষ্টিংটো গুৰুত্ব দিয়ে যাতে এমটি হৈ থাকোঁ মানে আহৰণ কৰিব পৰা বেষ্ট অৱস্থাত থাকোঁ ছেইম স্পিৰিচুৱেল যিকোনো স্পিৰিচুৱেল এটাই এনাৰ্জি আল্টিমেটলি স্পিৰিচুৱেল এনাৰ্জি মানে এমটি ষ্টমাক থাকিলে নে কি নাই এমটি হৈ থাকিলে এমটি ষ্টমাক থাকিলে যিকোনো এমটি এটা হ'ল ষ্টমাক এমটি এটা মাইণ্ড এমটি অ'কে দুটা হ'ব লাগিব তাৰমানে দুটা বেষ্ট আৰু তুমি যদি মাইণ্ডটোকো এমটি মানে কি তোমাৰ যদি কোনো বেলেগ একো নাই তুমি আৰাম ৰিলেক্স হৈ আছা দুটা বছৰত যদি থাকা তুমি আহৰণ কৰা বেষ্ট অৱস্থাত থাকা যদি মই বুজাই দিছোঁ ধৰি লওক এজন মানুহে ফাষ্টিং নকৰাকৈ গৈছে ইউনিটটো নাই জুখিব ক'লে এজনে যদি ধৰক এজন মানে মন্দিৰ গ'ল ফাষ্টিং নকৰা গ'ল তেওঁ যদি 30 ইউনিট আহৰণ কৰি লৈ আহিব যিজনে ফাষ্টিঙত গৈছে তেওঁ 60 ইউনিট লৈ আহিব আৰু যিজনে ছাপ'জ মাইণ্ডটোকো এমটি কৰি গৈছে তেওঁ 1000 ইউনিট লৈ আহিব সেইটোৱে তাৰ পৰা এবজৰ্ভ কৰা কেপাচিটিটো বাঢ়ি যায় নহ'লে কি হয় বহুত মানুহৰ স্পিৰিচুৱেল ইনডাইজেশ্যন হৈ আছে ডাইজেষ্ট হোৱা নাই মানে তেওঁক একটো ঠিকে কৰিছে কিন্তু শৰীৰটো ৰেডি নহয় তাৰ কাৰণে যেনেকৈ আমি হেৰি কৰিলোঁ ন মানে আমি ৰেডি কৰিব লাগিব কাৰণ আমাৰ এই বস্তুটো এইটো এটা ধুনীয়া টেকন'লজি হয় যেনে মই বুজাই দিছোঁ আমাৰ যিটো এনাৰ্জি বডি থাকে প্ৰাণাময় কোষা বুলি কয় এনাৰ্জি বডি বা সূক্ষ্ম শৰীৰ তাত সেয়াহে আমাৰ এই শক্তিটো আহৰণ কৰে এবজৰ্ভ কৰে তাত কি থাকে নাড়ী থাকে চক্ৰ থাকে চ' এইবিলাক বস্তু ক্লিন কৰি ৰাখিলেহে তুমি বেছি এবজৰ্ভ কৰিব পাৰিবা চ' সেইখিনি আমি যদি সাত্বিক ডায়েট লৈ থাকোঁ ফাংচনটো ধুনীয়াকৈ চলি থাকে তাৰে যদি তামসিক হৈ গ'লে ফাংচনটো প্ৰপাৰ নচলে তেতিয়া ফ্ল' নহয় ভালদৰে চ' এইটো তেনেকুৱা চক্ৰটো মানে হেৰি হয় জাম হৈ যায় তাৰমানে চক্ৰ নহয় নাড়ী চক্ৰটো হ'ল এনাৰ্জি চেণ্টাৰ পইণ্ট ত্ৰিবেণী সংগম যে নদীৰ হয় যে একচুৱেলি নাড়ী 72,000 নাড়ী আছে নাড়ীবিলাক মানে আমাৰ যিটো প্ৰাণাটো মুভমেণ্ট হয় তাৰে নাড়ীত মানে কনচেপ্টটো মোৰ ডিফিকাল্ট লাগিছে মই বুজাই দিছোঁ চ' আমাৰ টোটেল 72,000 নাড়ী আছে এনাৰ্জি চেনেল আছে অ'কে 72,000 মানে পূৰা এনেকৈ আছে এনেকৈ জালিৰ নিচিনা তুমি এখন গুগলত চাৰ্চ কৰি এখন লগাই দিবা
মানে বুজিব ইমেজিনেশ্যন লগাই দিলে চ' 72,000 নাৰীবিলাক হ'ল এনাৰ্জি চেণ্টাৰ এইটো হ'ল প্ৰাণা যিটো আমাৰ লাইফ এনাৰ্জি সেইটোৰে মুভমেণ্ট সেইকাৰণে কেতিয়াবা তুমি ভাবাচোন মন্দিৰ চন্দিৰ গ'লে কেতিয়াবা মেডিটেশ্যন কৰিলে তুমি বডি মুভমেণ্ট হয় কাৰণ ফ্ল' হৈ থাকে তাৰে এইফালে যাব এইফালে কিবা যাব ত' তাৰে মেইন ইৰা পিংগলা চুচুমনা তিনিটা মেইন নাৰী থাকে ইৰা পিংগলা চুচুমনা ত' এই তিনিটা হ'ল মেইন নাৰী যেনেকৈ এটা লেফ্ট এটা ৰাইট আৰু এটা মাজৰ চেণ্টাৰ আমাৰ মূল লক্ষ্য হ'ল এই যিটো চুচুমনা যি শুই আছে তাক জগাব লাগে ব্লক হৈ আছে এনেকৈ পূৰা সোঁমাজৰে আছে যেনেকৈ তোমাৰ এটা ইণ্টাৰেষ্টিং বস্তু কৈ দিওঁ এইটো ইণ্টাৰেষ্ট পাবা তুমি আমাৰ দুটা নাকেৰে আমি সমানে উশাহ নলওঁ তুমি চোৱাচোন চেক কৰি চোৱা চেক কৰা এবাৰ চোৱা হয় লেফ্ট নহ'লে ৰাইট এটা ডমিন চোৱা চেক কৰাচোন কোনটো ডমিন আছে চেক কৰা এনেকৈ ধৰিলে গম পাওঁ কোনটোৰে ডমিনেট হৈছে তোমাৰ মানে কোনটোৰে চাক চলি আছে চেক কৰা মোৰ এইটো চলি আছে মানে লেফ্ট মানে তোমাৰ ইৰা এনাৰ্জি এক্টিভ হৈ আছে অৰ্থাৎ তুমি আমাৰ যদি তুমি মুন এনাৰ্জি এক্টিভ হৈ আছে তোমাৰ আচ্ছা এইটো সময়ৰ কাৰণে বেষ্ট যদি ৰাইট থাকে ছান বা পিংগলা তো যদি কিবা ফিজিকেল এক্টিভিটিছৰ দৰকাৰ তেতিয়া ৰাইটেৰে চলি থাকিলে ভাল আৰু যদি তোমাক এতিয়া পডকাষ্টৰ কাৰণে বেষ্ট হয় লেফ্ট ঠিকে আছে আচ্ছা ডাইজেশ্যনৰ কাৰণে ৰাইট ছান এনাৰ্জি য'ত দৰকাৰ হয় খোৱাৰ সময়ত যদি ৰাইটটো চলি থাকে ভাল ডাইজেশ্যন ভাল হ'ব এয়া হ'ল ইৰা পিংগলা নাৰী কানেক্ট থাকে আমাৰ হেৰিৰ লগত আৰু যিটো মেইন চুচুমনা নাৰী একেবাৰে মাজেৰে থাকে এনেকৈ পূৰা আৰু চুচুমনা যেতিয়া খোল খাই যায় তেতিয়া কি হয় এটাতো কুণ্ডলিনী জাগৰণ হয় 2 নম্বৰ দুটা নাকেৰে সমানে উশাহ লয় আৰু অলপ সময় হয় চুচুমনা ব্লক হৈ থাকে কেতিয়াবা শুই থাকোঁতে কেতিয়াবা অলপ সময় কাৰণে খোল খাই যায় সেইকাৰণে কেতিয়াবা ভূমিকম্প হোৱাৰ নিচিনা লাগে এনেকুৱা হয় না বডিটো এনেকুৱা লাগি যায় এনেকুৱা হয় জাটকা মাৰে সেইটো কি চুচুমনাৰে কিবা এটা খোল খাই গৈছে অলপ সময়ৰ কাৰণে খোল খাই গৈছে আমি বেছি ব্লিছফুল হৈ গ'লে খোল খায় চুচুমনা মই এইটো এক্সপিৰিয়েঞ্চ কৰিছোঁ একদম শ্বৰ্টলি মই মানে এদিন মানে সেইটো মা কামাখ্যা মা যিটো মই হেৰি কৰোঁ এটা ভাবি পেলাই আৰু বীজ মন্ত্ৰ মই নকৰোঁ জাষ্ট মেডিটেশ্যন কৰি আছোঁ মোৰ মানে এনেকুৱা লাগিছে ভূমিকম্প আহিছে নেকি এই জাক্কা এটা মাৰি আছে মোৰ প্ৰথমটো ভুল লাগি গৈছে তাৰমানে নহ'লে কিবা হয় তাৰপিছত মই মানে ষ্টপ কৰি দিলোঁ মানে সেইটোৱে মানে শক্তিটো উঠিব বিচাৰিছে চ' তেনেকুৱা অ'কে আমি মেইন টপিকটোলৈ আহোঁ আচ্ছা ৰাম নৱমী আহি আছে আমাৰ উদ্দেশ্য আছিলে যে ৰামৰ ওপৰত অলপমান কথা পতা মই এটা কথা সুধিব বিচাৰিছোঁ ৰাম বুলি ক'লে আমাৰ মনলৈ এজন ব্যক্তিৰ ভাৱ আহে যে একেবাৰে সৎ সাহসী পুৰুষোত্তম ব্যক্তি মৰ্যাদা পুৰুষোত্তম বুলি যদি কোৱা হয় মই এটা কথা সুধিছোঁ আপোনাক ৰামক আমি এজ এ ভগৱান হিচাপে আমি মানা উচিত নে এজন আমাৰ আইডিয়েল ব্যক্তি হিচাপে আমি মানা উচিত তেখেতক মানে ভগৱান হিচাপে পূজা কৰা উচিত নে এজন আইডিয়েল ব্যক্তি হিচাপে মানা উচিত আমি দুটাৰ ওপৰতে কৰিব পাৰোঁ দুজনে হয়তো আৰু তোমাৰ বিশ্বাসে যিটো এপ্ৰপ্ৰিয়েট পায় এইটো কৰিলে হ'ল মানে ৰামক কিয় মৰ্যাদা পুৰুষোত্তম বুলি কোৱা হয় ইয়াৰ মূল কাৰণ কি মানে এইটোৱে মানে মই যেতিয়া লকডাউন চলি আছিলে চ' সেই সময়ত মানে এটা কণ্ট্ৰভাৰ্চি হৈছিলে যে সীতাক যে এৰি দিয়ে এইটোক লৈ মানুহে বহুত নিগেটিভ কমেণ্ট কৰে ন ৰামৰ ওপৰত চ' সেই বস্তুটো মোক অলপ দুখ দিলে মই নাই কি হয় মই জানিব লাগিব তাৰপিছত মই ভাবিলোঁ নাই ৰিয়েল ৰামায়ণখন পঢ়োঁ যিখন বাল্মীকি লিখিছে পোৱা টান মই বাৰু যিহেতু মই সংস্কৃত পঢ়িব নোৱাৰোঁ ইংলিছত বহুত বিচাৰি ওলাইছোঁ মানে তেতিয়া মোৰ থেংকফুলি মোৰ তাত এমাজন কিণ্ডেল আছিলে চ' কিণ্ডেলত মই বিচাৰি ওলালোঁ পঢ়িলোঁ মানে কমেণ্ট্ৰি হয় শ্লোকটো থাকে তাত বুজাই দিয়ে শ্লোকটোত কি আছে এনেকৈ চ' প্ৰথম যেতিয়া ষ্টাৰ্টিং ৰামায়ণৰ কেনেকৈ হয় ঋষি বাল্মীকি থাকে নাৰদ ঋষি তেওঁৰ ওচৰলৈ যায় যোৱাৰ কাৰণে খবৰ ল'ব যায় তেতিয়া মানে বাল্মীকিয়ে নাৰদ ঋষিক সোধে কুৱেশ্যন কৰে যে এনেকুৱা কোন পুৰুষ আছে যি মানে সদায় সত্য পথত চলে এনেকুৱা যাৰ কোনো ঈৰ্ষা নাই যি সকলো মানুহক সমান দৃষ্টিৰে চায় সকলো মানে যিমান লিভিং বিং আছে সকলো বিষয়ে চিন্তা কৰে তেওঁ যাৰ মানে কেতিয়াও মিছা কথা নকয় যাৰ ভিতৰত দয়া আছে যি সদায় ধৰ্মত চলে সৎ পথত চলে যাৰ নিজৰ চেন্সৰ ওপৰত কণ্ট্ৰল আছে নিয়ন্ত্ৰণ আছে যিয়ে খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে আৰু যেতিয়া প্ৰয়োজন হয় ৰণভূমিত নামে তেওঁৰ খঙৰ ওচৰত মানে গোটেই বিশ্বব্ৰহ্মাণ্ড কঁপি যায় আনকি দেৱতাও যাক ভয় কৰে এনেকুৱা কোন পুৰুষ আছে চ' এনেকুৱা মানে ষ্টাৰ্টিংটো তেনেকুৱা হয় সংস্কৃত জানিলে খুব ভাল লাগিলে বুজাই দিলে চ'
তাৰমানে ইয়াত কি মিনিংটো কুৱেশ্যনটো কি আছিলে যে বাল্মীকিত যে এনেকুৱা এজন হিউমেন মানুহৰ তাত থাকিব পৰা কোৱালিটি সকলোবিলাক কোৱালিটি থকা কোনোবা এজন মানুহ আছে নেকি যদি আমি এনেকুৱা কোৱালিটিবিলাক পাওঁ তো ক'ব লাগিব যে শ্ৰেষ্ঠ হিউমেন বিং এনেকুৱা কোৱালিটি থকা মানুহ কোন আছে তেতিয়া নাৰদ মুনিয়ে ৰামৰ কথা কয় যে গোটেইখিনি বস্তু কেৱল এজন মানুহ তাতে আছে সেয়া হ'ল ৰাম আমি যদি জীৱনটো চাওঁ মই পাৰ্চনেলি বহুত ইনস্পায়াৰ হওঁ আৰু যেতিয়া মই চালোঁ বস্তুটোক আৰু বহুত বস্তু ভ্ৰান্ত ধাৰণা কিছুমান আছে মানে অপব্যাখ্যা আছে ৰামৰ প্ৰতি মানে বহুত বেছি মানে বাল্মীকিয়ে কিবা কৈছে কিবা হৈ গৈছে কাৰণ আমি ৰামায়ণ একচুৱেলি ধাৰাবাহিক কৰি বুজিছোঁ ন ৰামায়ণ সাগৰৰ যিখন ৰামায়ণ আছিলে তাত যিজন ৰাম সেয়া ৰাম হোৱা নাই ঠিক আছে কেনেকৈ ক'লে আপুনি ৰাম মানে যিটো তাত যিটো বাল্মীকি যিটো প্ৰেজেণ্ট কৰিছে ৰামক ৰাম এজন ৱাৰিয়াৰ আছিলে শ্ৰেষ্ঠ ৱাৰিয়াৰ গীতাটো কৃষ্ণই কৈছে যে অষ্টধাৰীৰ ভিতৰত মই ৰাম এনেকৈ কৈছে মানে যেতিয়া কৃষ্ণই সকলোতে শ্ৰেষ্ঠসকলক ৰিপ্ৰেজেণ্ট কৰাটো বুজোৱাৰ যাতে কৈছে যে অষ্টধাৰীৰ ভিতৰত মই ৰাম মানে নিজকে তাৰ দ্বাৰা ইংগিত দিছে যে ৰাম শ্ৰেষ্ঠ ৱাৰিয়াৰ ৱাৰিয়াৰ আছিলে আৰু ৰাম স্থিৰ আছিলে ৰাম কেনেকুৱা ৰামক পৰ্ট্ৰে কৰাটো বহুত টান কৃষ্ণ কি যি ৰামে স্থিৰ হৈ থাকে মুখত এটা কনফিডেঞ্চ থাকে কিন্তু এৰগেঞ্চ নাথাকে হাম্বল হয় মানুহজন কিন্তু খঙো আছে তেওঁ ৰুদ্ৰৰূপ ধৰে সকলো ব্যস্ত কৰি দিব পাৰে তেনেকুৱা ৰামৰ ৰুদ্ৰৰূপো আছে বহুত বেছি ৰামৰ যেতিয়া স্পেচিয়েলি যেতিয়া সীতা যেতিয়া হেৰি হৈছিলে এনেকুৱা আছে ৰামে তোমাৰ কিমান হাজাৰ 14,000 নে কিমান আছিলে মই ডাটা পাহৰিলোঁ অকলে মাৰিছে অকলে 14,000 আকৌ মানে থৰ আছিলে ৰাৱণৰ মানে কাজিন ব্ৰাদাৰ তো অকলে 14,000ক মাৰিছে তো কিমান ডাঙৰ ৱাৰিয়াৰ আছিলে আৰু ৰাৱণে ভয় খাইছিলে ৰামায়ণত আছে তাতে উল্লেখ আছে আপুনি এটা কথা ক'লে যে ৰামায়ণ সাগৰৰ যিখন ৰামায়ণ আছিলে সেইখনত ৰামক ঠিকমতে প্ৰেজেণ্ট কৰা মই অলপ পেনপেনীয়া পাইছোঁ আমাৰ যদি কওঁ লেমেন লেংগুৱেজত যদি কওঁ পেনপেনীয়া পাইছোঁ যিটো মানে তেওঁৰ যিটো মানে যিটো সূৰ্যৰ নিচিনা পাৰ্চন নিচিনা এইটো তেওঁক তাত ভাল আছে এইখন কিন্তু পৰ্ট্ৰে কৰিব পৰা নাই সম্ভৱ নহয় একচুৱেলি মানুহৰ দ্বাৰা এইটো কেৰেক্টাৰ প্ৰেজেণ্ট কৰা সম্ভৱ নহয় যদি ইমান ৱাৰিয়াৰ এজন যি হাম্বল হৈ থাকে ৱাৰিয়াৰবিলাক কি হয় খং পৰশুৰামক সহজ হয় তো খঙত থাকে ন কৃষ্ণ সহজ তাত চঞ্চলতা আছে এক্টিং কৰি কাৰণ মই যিটো এইটো ইণ্ডাষ্ট্ৰিলত জড়িত মই জানো যে ৰামৰ কেৰেক্টাৰটো পৰ্ট্ৰে কৰাটো সহজ নহয় প্ৰবাসত যিটো ট্ৰাই কৰিছে হোৱা নাই তাতো হোৱা নাই সেইখনটো আৰু একদম বাকৱাছ হৈছে চ' তেনেকুৱা চ' আল্টিমেটলি যিটো ৰামৰ যিটো জাৰ্ণি মানে 15 বছৰ বয়সত ওলাই গ'ল বিশ্বমিত্ৰ ঋষি লৈ গ'ল ৰামৰ গুৰু আছিলে প্ৰথম গুৰু আছিলে বিশ্বমিত্ৰ আৰু বশিষ্ঠ ঋষি এই দুজন মেইন গুৰু আছিলে তেওঁৰ চ' তেওঁলোকে পিছত আৰু বহুত ঋষিক লগ পায় বহুতৰ পৰা শিক্ষা লয় তেওঁ আগস্ত মুনিকো লগ পায় তেনেকুৱা এটা যদি তুমি চোৱা প্ৰথমতে ইণ্টাৰেষ্টিং বস্তু কি প্ৰথমতে ডিক্লেয়াৰ হ'ল যে ৰাম ৰজা হ'ব ৰামক ঘোষণা কৰা হ'ব যে ৰজা হ'ব হয়নে তাৰপিছত এনেকুৱা কিবা এটা কনস্পিৰেচি হ'ল যাব লগা হ'ল তেওঁ বনবাস কৈ কাৰণে তেতিয়া দশৰথে কৈছিলে যে তই এটা কাম কৰ তই বিদ্ৰোহ কৰি দে মোৰ এগেইনষ্টে মোক জেলত ভৰাই দে তই আৰু তই ৰজা হৈ যা আৰু তই কয় যে মই নামানো এইটো তই বাধ্য নহয় মানিবৰ কাৰণে যে নাই মই যাম ঠিক আছে যিমান তাত ঋষি আছিলে তেওঁলোকৰ যিমান গুৰুৱে প্ৰত্যেকে কৈছিলে নালাগে নাই মই যাম আৰু যেতিয়া গৈছে বনবাসত হাঁহি গৈছে ডিপ্ৰেশ্যনত ভুগি যোৱা নাই হয়নে তাতে এটা ডাঙৰ লেচন আছে আমাৰ আটাইৰে কাৰণে যে আমি জীৱনত আমাৰ প্ৰত্যেকে এবাৰ নহয় এবাৰ বনবাস যাব লাগিব বনবাস মানে মই সেই সময়টো কৈছোঁ য'ত আমি বহুত বেছি ডিফিকাল্ট মমেণ্টক ফেচ কৰিম লাইফত হয়নে তো ৰামে এটা সময়ত আছিল ৰজা মানে কি আৰু সকলো সুখ আছে তাত নেক্সট বনবাস হয়নে চ' এজন ৰজাই বনবাসলৈ গৈ আছে কিন্তু হাঁহি গৈ আছে চ' তো সেই বস্তুটো দেখাইছে যে আমি টাফ মুমেণ্ট কেনেকৈ জীৱনত ফেচ কৰিব লাগে তো পেনিক হোৱা নাই আৰু তেওঁ তাত অপশ্যন আছিলে নোযোৱাৰ অপশ্যন আছিলে তেওঁক গ'ল আৰু এটা বস্তু মই কৈ দিওঁ আমি যিবিলাক ধাৰাবাহিক চাইছোঁ চিনেমা চাইছোঁ বনবাসটো বহুত ফেণ্টাচাই কৰি দেখুওৱা আছে বনবাস তেনেকুৱা নাছিলে তাত ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন আছিলে আনকি মই এটা বহুত দুখ লাগে এইবিলাক বস্তু পঢ়িলে মানে ফেচবুকত আমাৰ ফেচবুকৰ জ্ঞানীবিলাকে লিখে যে সীতাৰ মানে লোভ লাগিলে হৰিণটো দেখি খাবৰ কাৰণে ৰামক আনিব দিলে ন তো
তাত মানে বনবাসৰ ইনষ্ট্ৰাকশ্যনটো আছিলে তেওঁলোকে অকল যিটো মানে খেতি কৰি যিটো হয় মাটিৰ পৰা যিটো শস্য হয় তাত বাহিৰে বেলেগ খাব নোৱাৰে আকৌ অকল ফল মূলেই খাব পাৰিব তেওঁলোকে বা শস্য যিটো মাটিৰ পৰা ডাইৰেক্ট পাইছে সেয়াহে খাব পাৰিব নন ভেজটো বেলেগ কথা কিন্তু ৰামায়ণত নন ভেজৰ উল্লেখ আছে এই বিষয়ে পাতিম বাৰু পিছত চ' ৰামে বনবাস যেতিয়া গ'ল হাঁহি গৈছে আৰু এটা লেচন আমি বুজি পাওঁ যে জীৱনত বনবাস আহিবই আৰু বনবাস কেনেকৈ যাব লাগিব ৰামৰ নিচিনাকৈ হয়নে প্ৰথম এইটো মানে প্ৰত্যেকৰ জীৱনতে এটা মুমেণ্ট আহিব যে এবাৰ ডাউনফল আহিবই চিয়'ৰ তুমি ৰজাৰ পৰা বনবাসলৈ তুমি গুচি যাবা নেক্সট তেওঁ যেতিয়া গৈছে অকলে গৈছে মানে অকলে মানে কি আৰু লক্ষ্মণ আছিলে সীতা আছিলে যেতিয়া অপহৰণ হৈ গ'ল সীতাৰ হয়নে সীতা অপহৰণ কৰি ৰাৱণে লৈ গ'ল ৰাৱণ সেই সময়ত আছিলে বেষ্ট ৱাৰিয়াৰ বেষ্ট তেওঁ তাত গোটেই ষ্ট্ৰংগেষ্ট আৰ্মি তেওঁৰ লগত আছিলে হয়নে ৰাম মাত্ৰ দুজন ৰাম আৰু লক্ষ্মণ তুমি ভাবা তাৰপিছত ৰামে খোজকাঢ়ি কাঢ়ি চাউথলৈ গৈছে আৰু নিজৰ আৰ্মি বনাইছে এটা ডাঙৰ লিডাৰশ্বিপ লেচন এটা তাৰ লিডাৰশ্বিপ লেচন তেনেকুৱা বহুত আছে নিজৰ আৰ্মি বনাইছে আৰ্মি বনাই এটা দুৰ্বল আৰ্মিৰে ষ্ট্ৰংগেষ্ট আৰ্মি ঘূৰাই দেখাইছে আৰু বহুত বেছি ৰামায়ণত ডিটেইলছত আছে যুদ্ধৰ বিষয়ে এনেকুৱা হৈছিলে এনেকুৱা হৈছিলে তেনেকুৱা এইটো এটা ডাঙৰ লেচন হয় পদে পদে এটা মানে এটা লিডাৰশ্বিপ লেচন এটা লাইফ লেচন যে আৰু তেওঁ মানে কয় না মেন অফ ভেলুজ তেওঁ কিবা এটা কয় কিবা নকয় তেওঁ যিটো কয় সেইটো ষ্টিক থাকে আৰু লিড লয় প্ৰথমতে দায়িত্ব লয় আৰু এটা বস্তু কি এইটো বস্তু দেখাইছে যে তেওঁ বহুত বেছি ছুপাৰিয়ৰো নাছিল যে এনেকুৱা নহয় যে তেওঁ আৰামছে হৰুৱাইছে ন বহুবাৰ এনেকুৱা আছিল যে অলমষ্ট এবাৰ মেঘনাথে অলমষ্ট হাৰি জিকিছে মানে সেইটোৱে ফেইলাৰো দেখিছে ন হনুমানে এই যে কয় ষ্টৰিটো আছে ন মৃত সঞ্জীৱনী আনিব যায় চ' তেনেকুৱা আৰু গোটেই যিটো জাৰ্ণি আৰু জাৰ্ণিটো মই এটা ইণ্টাৰেষ্টিং বস্তু কৈ দিওঁ মই ইমান মোৰ মনত নাই এই বিষয়ে বহুত এটা মই ডকুমেণ্টাৰী এখন চাইছিলোঁ ধুনীয়া অমিশ ত্ৰিপাঠীৰ ডকুমেণ্টাৰী এখন আছে সেইটো পাহৰিলোঁ ডিস্কভাৰী চাইছিলোঁ জিঅ'গ্ৰাফি লোকেশ্যনবিলাকত ধুনীয়াকৈ তাত লিখা আছে তাৰমানে দুটা বস্তু এটা প্লেনেটাৰী পজিশ্যন মানে গোটেই গ্ৰহ নক্ষত্ৰৰ অৱস্থিতিটো বৰ্ণনা কৰা হৈছে 2 নম্বৰ মানে ধৰ ৰাম অমুকত পৰা অমুকত গৈছে কি নদী পাৰ হৈ গৈছে কি ঠাই পাৰ হৈ গৈছে গোটেইখিনি বস্তু আছে আৰু বহুত ৱৰ্ল্ড ৰিটাৰ্ণ হয় বাল্মীকি মানে ৰামায়ণ বহুত ধুনীয়াকৈ লিখিছে এই কিতাপখন আছে মোৰ তাত এইখন অমিশ ত্ৰিপাঠী আছে ৰাম এইখন কিতাপ আছে মই এখন পঢ়া নাই বাৰু দেখাই দিয়া দৰ্শক পঢ়িছে অমিশ ত্ৰিপাঠী মই মোটামুটি 50 মানে পিছত শেষ কৰিলোঁ মই গোটেইখিনি আছিলে এইটো চাইণ্টিফিক ৱেত আছে মানে পূৰা একদম পূৰা ৰিচাৰ্চ কৰি পেলাই কিতাপখন বনাইছে আচ্ছা এখন লিখিম বাৰু মই এতিয়া ভৱিষ্যতে মই এটা কথা সুধিছোঁ ৰাম বুলি ক'লে ধৰি লওক হনুমানৰ কথা আহিবই হনুমান কোৱা হয় হনুমানক মানে যুগে যুগে এগৰ মানে তেওঁ এতিয়াও জীয়াই আছে বুলি কয় 7জন চিৰঞ্জীৱী 7জন চিৰঞ্জীৱীৰ ভিতৰত হনুমানো এজন আছে পৰশুৰামকো ধৰা হয় হনুমানকো ধৰা হয় মই এটা কথা সুধিছোঁ হনুমান ৰামৰ আগত অৰ্থাৎ ৰামৰ সেই অৱতাৰৰ আগত হনুমান জীয়াই আছিল নে মানে হনুমান আচলতে আপুনি কি তোমাৰ দৃষ্টিত হনুমানক আপুনি কি হিচাপে আপুনি মানে হেৰি কৰে পৰ্ট্ৰে কৰে মানে নাই তাততো উল্লেখ আছে ন হনুমানৰ জন্ম টাইমটো উল্লেখ আছে সামূহিকভাৱে প্ৰায় জন্ম হৈছিলে হনুমানৰ আৰু গোটেই কাহিনীবিলাক আছে তেওঁ কেনেকৈ কি হেৰি হ'ল মানে এই যে ষ্টৰিটো আছে যে সূৰ্যক খাব যায় প্ৰথম উৎপত্তি আছিল বহুত বেছি এইবিলাক গোটেই কাহিনীবিলাক আছে পিছত তেওঁক অভিশাপ দিয়ে তাৰপিছত তেনেকুৱা চ' চিৰঞ্জীৱী ধৰা এতিয়া বস্তুটো কেনেকুৱা মানে এইটো এটা কাহিনী এটা ন চিৰঞ্জীৱী তেওঁ আছে চ' মোৰ লাইফৰ এইটো কি বস্তু মই মানে এটা প্ৰিন্সিপাল মানি চলোঁ মই যিটো বস্তু এক্সপিৰিয়েঞ্চ কৰোঁ যিকোনো বস্তু আণ্ডাৰষ্টেণ্ডিং মই এক্সপিৰিয়েঞ্চ কৰা নাই মই এইটো বস্তু ৰিজেক্টো নকৰোঁ একচেপ্টো নকৰোঁ ন তো আছে মানে হ'ব পাৰে কিন্তু মোৰ অনুভৱটো কি হনুমানৰ ক্ষেত্ৰত যে তেওঁ এক্সেচেবল হয় বহুত বেছি সহজলভ্য হয়তো আছে কাৰণে সহজলভ্য হ'ব পাৰে তেনেকুৱা মানে সেইকাৰণে হনুমান মানে সেইকাৰণে হনুমান চালিচা পঢ়িলে তেওঁ তেখেতটো পোৱাৰ সম্ভাৱনা পায় কাৰণ এক্সেচেবল তেওঁ আমাৰ হেৰিতে আৰ্থতে আছে সেইকাৰণে হনুমানৰ হেৰিও বাঢ়িছে বহুত ন মানুহে এতিয়া হনুমান ভক্ত বা হনুমানক যিটো মানা মঙলবাৰে হনুমান মন্দিৰ বহুত ভৰ্তি হৈ যায় চ' আৰু
স্পেচিয়েলি যিবিলাকৰ মংগল বা শনিৰ প্ৰব্লেম থাকে তেওঁলোকৰ কাৰণেতো হনুমান মেইন আৰু মানে আৰু এইটো যে নিউমাৰ্জিছবিলাকে কৈছে যিটো নাম্বাৰ 9 হয় নাম্বাৰ 9টো মানে মাৰ্চ ৰিপ্ৰেজেণ্ট কৰে মংগল ৰিপ্ৰেজেণ্ট কৰে আৰু মংগল যা ষ্ট্ৰং থাকিব তাৰ কাৰণে ভাল যাব আৰু সেইকাৰণে প্ৰত্যেকে মংগল ষ্ট্ৰং কৰাৰ কাৰণে আমি হয় মা বগলামুখী নহ'লে হনুমান গতিকে এইটো মংগলৰ ইয়াৰ মংগল অলপ সেইকাৰণে যুদ্ধ বেছি হ'ব ৱাৰে মংগলে ৱাৰক ৰিপ্ৰেজেণ্ট কৰে যুদ্ধক ৰিপ্ৰেজেণ্ট কৰে তেনেকুৱা চ' সেইকাৰণে এটা বস্তুৱে ক'ম যে হনুমানৰ কাৰণেও এটা বস্তু হয় যে ৰাম নলেহে হনুমান আহিব তেওঁ দৰকাৰী ত' দুজন একচুৱেলি কানেক্টেড হৈছে আপুনি যদি সাধনাৰ পইণ্ট বুলি কওঁ কোনোবা যদি ৰামৰ সাধনা কৰে হনুমান লগত থাকিব কোনোবা যদি হনুমানৰ সাধনা কৰে প্ৰথম ৰাম নাম ল'ব লাগিব আৰম্ভণি ৰামৰ দ্বাৰা হ'ব তেনেকুৱা চ' দুজন কানেক্টেড হয় আৰু এইটো ৰুদ্ৰ অৱতাৰো হয় তেওঁ হনুমানক ৰুদ্ৰ অৱতাৰ বুলি কোৱা হয় বাবাৰে অৱতাৰ গতিকে তাত তন্ত্ৰটো তেওঁৰ পঞ্চমুখী হনুমান স্বৰূপৰ সাধনা হয় তন্ত্ৰ অলপ উগ্ৰ স্বৰূপ নৰ্মেলো তেওঁৰ সাধনা হয় বা একেবাৰে আৰম্ভণি কৰাৰ কাৰণে হনুমান চালিচা আছে বজ্ৰং বাণ আছে তেওঁৰ মন্ত্ৰ আছে বীজ মন্ত্ৰ আছে কিন্তু সেইবিলাকৰ কাৰণে অলপ গুৰু হ'লে ভাল বা বজ্ৰং বাণ অলপ উগ্ৰ হয় ষ্টাৰ্টিঙৰ কাৰণে হনুমান চালিচা বেষ্ট অ'কে যদি আপোনাৰ পৰা এটা ৰামৰ মন্ত্ৰ এটা যদি চান্টিং কৰে আৰু পৰিৱেশটো ভাল লাগিব আৰম্ভণিতে কৰিব পাৰিলোঁ ন চ' মই দৰ্শকসকলে আপোনালোকে চকু বন্ধ কৰি দিব আৰু আমি প্ৰভু শ্ৰীৰামক স্মৰণ কৰিম আৰু আপোনালোকে যেতিয়া চকু বন্ধ কৰি একেবাৰে ৰিলেক্স হৈ থাকিব তেওঁক অনুভৱ কৰিব পাৰিব ৰাজাৰ পোন ৰাখিব মানে ৰাজাৰ পোন ৰখাটো দৰকাৰী আৰম্ভ কৰোঁ শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম ৰাম শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম শ্ৰীৰাম জয় ৰাম জয় জয় ৰাম 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 অ'কে কাম পিছফালে আহি গৈছে পুৰা আমি ৰামক নৰ্মেলি আমি পূজা কৰোঁ বা আমাৰ অসমত খুব কম ৰাম মন্দিৰ আছে তাৰ বিষয়েও মই সুধিম মই আপোনাক কিয় কম আছে কিন্তু ৰামৰ যদি মই এই মুহূৰ্তত সোধোঁ তান্ত্ৰিক ফৰ্ম আমাৰ যেনেকৈ এগৰাকী শিৱ বাবাৰ তান্ত্ৰিক ফৰ্ম আছে ভৈৰৱ বাবা ৰামৰ তান্ত্ৰিক ফৰ্ম কিবা আছে জানো মানে আমাৰ যিমান দেৱ দেৱী আছে প্ৰত্যেকৰে তান্ত্ৰিক সাধনা আছে তান্ত্ৰিক ফৰ্ম আছে যেনেকৈ এইটো বৈষ্ণৱ তন্ত্ৰ বুলি কয় বৈষ্ণৱ তন্ত্ৰত মানে বিষ্ণুৰ প্ৰতিটো অৱতাৰে যেনেকৈ নৰসিংহ অৱতাৰৰ মানে আৰম্ভ কৰি ৰাম পৰশুৰাম প্ৰত্যেকৰে মানে তন্ত্ৰত মানে তেওঁলোকৰ নিজৰ স্থান আছে প্ৰত্যেকৰে নিজা নিজা সাধনা আছে এইবিলাক গোপন তন্ত্ৰ সাধনাটো গোপন বিদ্যা একচুৱেলি এইটো ডিছক্ল'জ নহয় কিন্তু আছে ৰামৰ তান্ত্ৰিক সাধনাও আছে কম অলপ মানে কম পপুলাৰ আটাইতকৈ বেছি তান্ত্ৰিক তন্ত্ৰ সাধনা পপুলাৰ দেৱী সাধনা শক্তি তন্ত্ৰ নহ'লে ভৈৰৱ তন্ত্ৰ অলপ কম পপুলাৰ কিন্তু আছে আমাৰ অসমত ৰাম মন্দিৰৰ যিটো মানে
সচৰাচৰ যিটো ইফালে ইফালে যিটো দেখিবলৈ পোৱা যায় নহয় এইটো ইয়াৰ কাৰণটো কি হ'ব পাৰে না কাৰণটো মানে চোৱা মানে আমাৰ একচুৱেলি অসম আমি যদি বহুত আগত যাওঁ মানে হিষ্ট্ৰীটো চাওঁ এটাতো আহি গ'ল আমাৰ ইয়াতে শক্তিতন্ত্ৰ মেইন ঠাই আছিলে ন কালিকা পুৰাণ ইয়াতে লিখা হৈছিলে তো 9th চেঞ্চুৰীত গতিকে ইয়াতে কামাখ্যা মন্দিৰ শক্তি মানে সাধনাৰ মূল আছিলে ইয়াতে শক্তি সাধনাও আছিলে আৰু ইয়াতে যিমানবিলাকে শাসন কৰিছে আমাৰ ইয়াতে যিমান এতিয়া ট্ৰাইবে শাসন কৰিছে বা উজনিতে হওক নামনিতে হওক সেয়া কমতাপুৰে মানে হওক চুতীয়াসকল হওক প্ৰত্যেকেই দেৱী পূজাই কৰিছিল সেই সময়ত যেনেকৈ আহোমসকলে হওক প্ৰত্যেকে চ' সেই সময়ত আমাৰ ইয়াতে দেৱী সাধনাই আছিলে তো ইয়াতে ভক্তি মুভমেণ্ট আৰম্ভ হ'ল শংকৰদেৱৰ পৰা পিছত বৈষ্ণৱ হ'ল চ' আল্টিমেটলি অসমত এতিয়াও মানে বৈষ্ণৱ সেই পন্থাটোৰে প্ৰভাৱ বেছি আমি যদি অভাৰঅল চাওঁ মানে আমি ভগৱান বুলি ক'লে কৃষ্ণ আমি ইভেন সৰুৰ পৰা কৃষ্ণ বুলি কৈ ডাঙৰ হৈছোঁ না চ' ইয়াতে যেতিয়া শংকৰদেৱ জন্ম হ'ল শংকৰদেৱে ভাৰত ভ্ৰমণ কৰিলে এটা গোটেই ভাৰতবৰ্ষতে এটা ভক্তি মুভমেণ্ট হৈছিলে সেই সময়ত ভক্তি আৰু মানে চাউথত আৰম্ভ হৈছিলে বেংগলত চৈতন্য মহাপ্ৰভু হেৰি কৰিলে শংকৰদেৱে অসমত তেনেকৈ এটা মানে বৈষ্ণৱ যিটো অৰ্থাৎ নাম প্ৰসংগ কৰি ভগৱানক উপাসনা কৰা পথ আৰু নিৰাকাৰ স্বৰূপ মানে ফৰ্মলেছ গতিকে সেইটোত আমাৰ ইয়াতে শংকৰদেৱ গুৰুজনৰ কাৰণে ধৰা কি হ'ল ইয়াতে বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰটো বেছি হ'ল সেইকাৰণে তেনেকুৱা ঠাইলৈ বেলেগ বেলেগ ন আমি যদি চবৰে এটা হিষ্ট্ৰী থাকে ন গণেশ পূজা বেছি হয় মুম্বাইত গণেশ পূজা বেছি হয় বেংগলৰ পিনে দেৱী বেছিকৈ বেংগল আছাম আমাৰ দেৱী পূজা বেছি হয় পূজা বেছিকৈ হয় দুটাতে কিন্তু বৈষ্ণৱ আছে বেংগলত কিন্তু মেইন বৈষ্ণৱ যিটো ভক্তি মুভমেণ্টৰ মানে মেইন কণ্ডামেণ্টটো বংগই আছিলে বংগতে কৈছিলে এতিয়া চৈতন্য মহাপ্ৰভু ইস্কন হ'ল তাৰপিছত চ' এনেকুৱা মানে অসমত সেইকাৰণে ধৰা মানে সেইটো মানে কম মানে ৰাম ভক্তি বা ৰাম মন্দিৰ তেনেকৈ কম ৰাম নৱমীৰ দিনাখনে কি কৰা উচিত মই জানিব বিচাৰিছোঁ নাই এটাতো কিবা স্পেচিয়েল কিবা ৰিমেডিজ কিবা আছে নাই মই মানে মোৰ বস্তুটো কি হ'ল এদিনে হ'ব নালাগে মানে এইটো মিক্স কৰি খালে ৱেইট লছ হয় তেনেকুৱা নহয় তাৰমানে চাপ'জ মানে গৰম পানীত অমুক বস্তু 3 চামুচ যিটো 2 চামুচ 1 চামুচ যিটো মিক্স কৰি এনেকৈ খালে ৱেইট লছ হয় মই সেই মানুহটো নহয় মই মানে পাৰ্মানেণ্টলি মানে মই বিশ্বাস কৰোঁ যে এদিনা নহয় আমি যদি ভালদৰে কোনোবা যদি ৰামৰ ভক্তি কৰিব বিচাৰে ভালদৰে এদিন নহয় সদায় কৰিব লাগে এটা হয় যে আমি স্পেচিয়েল দিনবিলাকত যাৰ থাকে তেওঁক মনত পেলাব লাগে চ' ৰাম নৱমীৰ দিনা নৰ্মেলি আমি কিবা ৰামৰ স্তোত্ৰম পঢ়িব পাৰোঁ ৰাম ৰক্ষা স্তোত্ৰম এটা আছে বহুত পাৱাৰফুল বা নৰ্মেলি ৰাম মই এটা চিম্পল যদি কৈ দিওঁ অকল ৰাম ৰাম আৰু তুমি দীপংকৰ যদি এনেকৈ থাকা ন বেলেগ একো কৰিব নালাগে তুমি 5 মিনিট ট্ৰাই কৰিবাচোন এই পডকাষ্টটো শেষ হোৱাৰ পিছত গা গৰম উঠি যাব তোমাৰ তুমি এবাৰ ট্ৰাই কৰি চাবা মোক ক'বা তুমি ৰাম 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 মানে 2 ধৰণে যদি এগ্ৰেশ্যন লাগে ৰাম 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 আৰু উচ্চাৰণ কৰিব নহয় মেণ্টেলি ৰাম 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 নহ'লে ৰাম 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 আৰু আজাপ কৰিবা তাৰমানে নিজে নিজে জাপ কৰাই ৰাখিব পাৰিবা তুমি চ' ৰামৰ কাৰণে বহুত চিম্পুল হয় ৰামটোৱেই মন্ত্ৰ বেলেগ একো কৰাৰ প্ৰয়োজন নাই বহুত মানে কি হয় এই মন্ত্ৰটো তোমাক ফিজিকেল ষ্ট্ৰেংথ দিব আৰু আমাৰ যিটো মণিপুৰ চক্ৰ হয় তাৰ লগত কানেক্টেড হয় মণিপুৰ চক্ৰৰ যিটো বীজ মন্ত্ৰটো ৰাম হয় আল্টিমেটলি একেই হয় আল্টিমেটলি তুমি মানে কাক গৰম উঠি যাব সেইকাৰণে হিট প্ৰডিউচ কৰে মন্ত্ৰটো বহুত বেছি তুমি ট্ৰাই কৰি চাবা গম পাবা অনলি ৰাম আৰু সাংঘাতিক মানে পাৱাৰ এটা দিব তোমাক তেনেকুৱা আৰু বাকী যদি আৰু ইয়াতকৈ বেছি কৰিব বিচাৰে মানে কিবা স্তোত্ৰম কৰিব পাৰে অ'কে এটা কথা সুধিছোঁ আৰু এটা বস্তু কৈ দিওঁ মানে মাজতে শেষ কৰি দিওঁ ৰামৰ লগত সূৰ্যৰ কানেকশ্যন আছে যে মানে ৰামৰ যদি কোনোবাই কৰে এভৰি ছানডেটো তেওঁক মানে অকল বাকী এটা কৰিলোঁ ছানডে ৰামৰ মন্ত্ৰ কৰিলোঁ তেনেকৈ কৰিব পাৰে তেনেকুৱা আজিকালি যিহেতু ধৰি লওক আপোনাৰ এষ্ট্ৰলজি ধৰি লওক বহুতে শিকিব বিচাৰে বা এষ্ট্ৰলজি আজিকালি গলি এষ্ট্ৰলজি পোৱা যায় বহুতে মোক ফোনো কৰে শ্ব' কৰি দিব লাগে এনেকুৱা তো মানে ইমান মানে কি চবেই যদি এষ্ট্ৰলজি হয় বা চবেই যদি প্ৰব্লেম ছল্ভ কৰিবই পাৰে তেনেহ'লে মানুহৰ দেখোন যিটো প্ৰব্লেম হৈ আছে দিনক দিনে মই ভাবোঁ নহ'বই নালাগিছিলে ইমান প্ৰব্লেম মানুহৰ নহ'লে এদিন চাগে মানে মই বাৰু এষ্ট্ৰলজাৰ নহয় কিন্তু চব বস্তু কানেক্টেডেই হয় আমিও নৱগ্ৰহৰ মানে সাধনা কৰোঁ মানে
এটাতো এষ্ট্ৰলজি ফেক্ট হয় প্ৰথমতে আমি মানিব লাগিব এইটো ফেক্ট মানে কি হয় ফেক্ট হয় ৰিয়েল হয় Yes. এষ্ট্ৰলজি চাইণ্টিফিক হয় চাইণ্টিফিক মানে আমি বহুত ভাবোঁ যে এটা আমি প্ৰত্যেকে ভুল ধাৰণা লৈ লৈছোঁ ছায়েন্স মানে আমি স্কুলত পঢ়া বিজ্ঞানৰ কিতাপকেইখন ছায়েন্স মানে একচুৱেলি যিটো ফৰ্মুলা ৰিপিটেবল হয় যদি তোমাক মই কৈ দিওঁ যে দীপংকৰ তুমি ৰঙা আৰু হালধীয়া কালাৰ মিক্স কৰি দিয়াচোন কি হৈছে কমলা হৈছেনে তো ইয়াত যদি হৈছে আৰু তুমি কমলা পালা আৰু এজনে মিক্স কৰিলে যদি 10জনৰ ক্ষেত্ৰত যদি এটা বস্তু যদি তেনেকৈ যদি ৰিপিটেবল হয় একেই ৰিজাল্টে ওলাই থাকে ছায়েন্স সেইটো হ'ল ছায়েন্স গতিকে এষ্ট্ৰলজি তেনেকুৱা এটা ধুনীয়া ছায়েন্স হয় ধুনীয়া বিজ্ঞান আৰু একচুৱেলি নৱগ্ৰহ মানে 9টা মানে মোৰ মই যিটো বুজোঁ আৰু ঠিক আছে কাৰোবাৰ লগত নিমিলিব পাৰে মই যিটো কৈছোঁ নৱগ্ৰহ একচুৱেলি 9টা প্ৰকাৰৰ এনাৰ্জি ডিফাৰেণ্ট ন প্ৰকাৰৰ এনাৰ্জি আৰু আমাক 9 ধৰণেই প্ৰভাৱ পেলায় নৱগ্ৰহ যদি আৰু প্ৰত্যেকৰে কোনো কিবা না কিবা এটা উইক থাকে এইটো কমন মানে এতিয়া কি হৈ যায় বস্তুটো প্ৰত্যেকটো বস্তুৰ এটা লিমিটেশ্যন আছে ন চ' তাতে এইটো হয় যে এষ্ট্ৰলজি নামৰ আটাইতকৈ স্কেম এষ্ট্ৰলজি নামতে হয় আৰু ফিয়াৰেদি কৰে তোমাক ভয় খুৱাই দিব এইটো কিন্তু তোমাৰ শনিটো এনেকৈ আছে তোমাৰ এয়া কিন্তু চেষ্ট তুমি চ' তুমি ভয় দে কি লাগে এইটো হয় কিছুমানে স্কেম কৰে কাৰণে হয়তো জেনুইন এষ্ট্ৰলজাৰ কিন্তু বদনামৰ ভোগী হয় প্ৰতিজন মানুহ নহয় বহুতে জেনুইনলি কৰি আছে আৰু এটাতো তুমি স্তম্ভৰ মূল্য দিব স্কেম আৰু বিজনেছৰ মাজত বা ডিফাৰেঞ্চটো কি স্কেম মানে তোমাক ঠগোৱা কিন্তু কোনোবা মানুহজনে তোমাক জেনুইনলি দিছে যে এইটো পিন্ধিলে তোমাৰ অমুক গ্ৰহ প্ৰব্লেমটো চল্ভ হ'ব আৰু এইটো জেনুইনলি তোমাৰ হৈছে তেন এইটো স্কেম নহয় এইটো জেনুইন হয়নে বস্তুটো চ' 9টা মই যদি তোমাক এবাৰ বুজাই দি যাওঁ ধৰা চান সূৰ্য যদি কাৰোবাৰ দুৰ্বল থাকে বা সূৰ্য ৰিপ্ৰেজেণ্ট কৰে কি সূৰ্য ধৰি লোৱা তুমি সূৰ্য হ'ল ৰজা কিং এজন ৰজাৰ মাজত যি গুণ থাকে এইটো সূৰ্য দুৰ্বল হ'লে তুমি ৰজা হ'ব নোৱাৰিবা পলিটিক্সত গ'লে তোমাক সূৰ্য ভাল লাগিব বা তোমাৰ পাৰ্চনেলিটি সেইখিনি নাথাকিব কনফিডেঞ্চটো নাথাকিব লিডাৰশ্বিপ কোৱালিটি নাথাকিব এইখিনি বস্তু সূৰ্যই ৰিপ্ৰেজেণ্ট কৰে এতিয়া যদি কাৰোবাৰ দুৰ্বল তাৰ সেইখিনি কম থাকিব আৰু সেইকাৰণে এষ্ট্ৰলজাৰে চাই কৈ দিব তোমাৰ আত্মবিশ্বাস কম ন ভাইটি এনেকৈ ক'ব তাৰ সূৰ্য বেয়া বহুতকেইটা ফেক্টৰ কৰে জাষ্ট মই এইটো সূৰ্যদি বুজাইছোঁ তো সূৰ্য ষ্ট্ৰং থাকিলে লিডাৰ তেওঁ বৰ্ণ লিডাৰ হ'ব যিমান লিডাৰ আছে পৃথিৱীত তেওঁ হয়তো এষ্ট্ৰলজি নামানে বা আমাৰ শুনাই নাই এইবিলাক বস্তু কিন্তু তেওঁৰ ৰিডিং একেই হ'ব বস্তুটো বুজি পাইছেনে মই কি কৈছোঁ কোনোবাই নামানে বা কোনোবাই নাজানে এইটো বিষয়ে কিন্তু তেওঁৰ কাৰণেও ৰিডিংটো ছেইম হ'ব ৱৰ্ল্ডত যিমান লিডাৰ আছে তেওঁৰ ক্ষেত্ৰত ছেইম হ'ব তাৰপিছত সূৰ্য হৈ গ'ল ৰজা চন্দ্ৰ হ'ল ৰাণী মুন মানে মুনটো একচুৱেলি মাইণ্ড মুনে কি কৰে মাইণ্ড এই যে কিছুমান মানুহ মুচিং হৈ থাকে বহুত বেছি এনি টাইম অশান্তিত থাকে কোনো কাৰণ নকয় ডিপ্ৰেশ্যন ভুগি থাকে এইবিলাক চন্দ্ৰ ষ্ট্ৰং হ'লে মনটো বঢ়িয়া লাগি থাকিব ফ্ৰী হৈ থাকিবা বুধটো নলেজক ৰিপ্ৰেজেণ্ট কৰে বৃহস্পতিটো গুৰু আমাৰ ভিতৰত যিখিনি মানে গুৰু মানে গম পাইছে ইণ্টেলেকচুৱেল যিখিনি কেপাচিটি সেইখিনি বৃহস্পতি যদি ভাল হয় তুমি কথা ক'লে মানুহে শুনি থাকিব এয়া কৰি গৈছে বৃহস্পতি মানুহে শুনি আছে গতিকে বৃহস্পতি যদি বেয়া হয় তাৰ কথা কোনো নুশুনিব শুক্ৰ হ'ল একচুৱেলি ক্ৰিয়েটিভিটি লাক্সাৰী একচুৱেলি কালচাৰেল লাইনত ভাল হ'বৰ কাৰণে শুক্ৰ ষ্ট্ৰং হ'লে শুক্ৰ প্ৰেম হয় শুক্ৰ ভাল হ'লে মানে কাৰোবাৰ যদি বেয়া তাৰ জীৱনত প্ৰেম নাথাকিব চিম্পল এইখিনি বস্তু আৰু শুক্ৰ বেয়া হ'লে শুক্ৰ অলপ মানে লাক্সাৰীটো শুক্ৰ মানুহবিলাক অলপ চখীনকৈও থাকে লাক্সাৰী লাইফ থাকি ভাল পায় তেওঁলোকৰ তাত থাকিব সেই বস্তুটো তাৰপিছত আহি গ'ল তোমাৰ শনিটো বাৰু এইটো কয় ন্যায় এটা বুলি কয় শনি তো শনি আমাক কয় যে আমাৰ যিটো মানে আমি কৰ্মফল দিয়া মেইন শনি হয় তাৰপিছত 2টা শ্বেডো প্লেনেট আছে ৰাহু কেতু ৰাহু মানে ৰাহুৰ থাকে মাইণ্ডটো অকল হেড আছে বডি নাই কেতুৰ অকল বডি আছে হেড নাই তাতে বুজি পাই যাবা ৰাহু মানে হেড বডিলেছ চব মানে ৰাহু যদি ষ্ট্ৰং হয় কি হ'ব পলিটিক্সত ৰাহু লাগিব এইটো লাগিব ন ব্যৱসায়ত এইটো ৰাহু ভাল হ'ব লাগিব ইনভেষ্ট কৰিবৰ কাৰণে ৰাহু ভাল হ'ব লাগিব এইবিলাক শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে তেনেকুৱাই বস্তুটো কেতু মানে হেডলেছ মানে কি কিছুমান মানুহে কি কৰি আছে গম নাপায় কেতু বেয়া সেইটো হেৰুৱা বুলি কয় কেতু বেয়া কেতু মানে একচুৱেলি ডিটাচমেণ্ট সেইকাৰণে স্পিৰিচুৱেলিটিত কেতু ষ্ট্ৰং থাকিব লাগিব তেতিয়া তুমি কিছুমান মানুহ থাকে যে সৰু সৰু কথাতে অশান্তি কৰি থাকে মানে তেওঁক ইম্পেক্ট কৰে এতিয়া মোৰ বিষয়ে কোনোবাই কি কৈছে আকৌ ইম্পেক্ট নপৰে মানে তাৰমানে কেতু ষ্ট্ৰং তোমাক এনেকুৱা ডাইমেনশ্যন তুমি যাব লাগে চাপ'জ তোমাক মানুহে কি কৈছে কি ভাবিছে তোমাৰ কাৰণে মেটাৰে নকৰে স্পিৰিচুৱেলি ডিটাচ মানে তুমি ডিটাচ আছা ব্লিছৰ মাজত আছা তো স্পিৰিচুৱেলিটিৰ কাৰণে কেতু দৰকাৰী
তো এনেকুৱা 9টা গ্ৰহ 9 প্ৰকাৰৰ এনাৰ্জিক ৰিপ্ৰেজেণ্ট কৰে 9টা হয় তুমি পাৰ্টিকুলাৰ গ্ৰহ এটাক ষ্ট্ৰং কৰাই কিবা এটা টাইট আগবাঢ়িব পাৰা কিন্তু নৱগ্ৰহ এক প্ৰকাৰ ভিটামিনৰ নিচিনা এক্সেছো নালাগে কম হ'লে প্ৰব্লেম বুজি পাইছা বস্তুটো তো কিন্তু প্ৰপাৰ এটা চায়েন্স হয় ধুনীয়া এই 9 প্ৰকাৰৰ এনাৰ্জিৰ ওপৰতে গোটেই খেলাটো হৈ থাকে তাতে আৰু বিভিন্ন বস্তু আছে বহুত বিশাল হয় মই জাষ্ট তোমাক এটা ABCDটো কৈছোঁ বুজিছোঁ কিন্তু মানে ৰিয়েল হয় আচলতে অ'কে